নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলো জ্ঞাত যে আমাৰ বিদ্যালয়সমূহত MDMৰ অৰ্থাৎ মিড ডে মিলৰ ৰান্ধনীসকল বৰ্তমান যাক PM পোষণ বুলি আমি সকলোৱে জানো, PM পোষণৰ অধীনত ৰান্ধনীসকলে অতি কম মাননিৰে তেওঁলোকৰ দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰি আহিছে। তেওঁলোকে খাদ্য বনাইছে বিদ্যালয়ত আৰু সেই খাদ্যসমূহ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সুন্দৰকৈ বিতৰণ কৰি আহিছে। তেওঁলোকৰ এই ক্ষুদ্ৰ মাননি বৃদ্ধি কৰাৰ দাবী সময়ে সময়ে উত্থাপন হৈছে। অৰুণোদয় আঁচনিৰ অধীনতো তেওঁলোকক সামৰি লোৱা হ'ব বুলিও চৰকাৰৰ ফালৰ পৰা ঘোষণাও হৈছিল, কিন্তু সেই সকলোবোৰ এতিয়ালৈকে হৈ উঠা নাই। আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতি, যাক আমি শ্বৰ্ট ফৰ্মত মাছ বুলি কওঁ, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ ফালৰ পৰাও জোৰদাৰ দাবী উত্থাপন কৰিছে। এটি ভাল খবৰ মিড ডে মিলৰ কৰ্মীসকল, ৰান্ধনীসকলৰ বাবে যে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ ফালৰ পৰা এক বিজ্ঞপ্তি যোগে দাবী জনাইছে ৰান্ধনীসকলৰ হৈ। দাবীত তেওঁলোকে কি উল্লেখ কৰিছে, বিজ্ঞপ্তিত কি আছে, মই ভিডিঅ'টোত শ্বেয়াৰ কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ৰাজ্যৰ শিক্ষাখণ্ডৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত নিয়োজিত হৈ থকা প্ৰায় 1,07,000 গৰাকী ৰান্ধনীৰ প্ৰতি চৰকাৰে চৰম অন্যায় আৰু শোষণমূলক আচৰণ কৰিছে। এই অভিযোগ দিছে মানৱ অধিকাৰ সংগ্ৰাম সমিতি, সংক্ষেপে মাছৰ মুখ্য উপদেষ্টা বুবুমণি গোস্বামী, অধ্যক্ষ আদিত্য লহকৰ আৰু সচিব প্ৰধান লক্ষীপ্ৰসাদ ডেকাই প্ৰেৰণ কৰা এক বিবৃতিযোগে কয় যে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সময়তো মাহে মাত্ৰ 1,000 টকা, তাকো অনিয়মীয়াকৈ পাৰিশ্ৰমিক লাভ কৰা মধ্যাহ্ন ভোজন ৰান্ধনীসকলৰ শ্ৰম শোষণ কৰি চৰকাৰে চৰম অমানৱীয়তাৰ পৰিচয় দিছে। দৈনিক শ শ ছাত্ৰ ছাত্ৰীৰ মুখত দুপৰীয়াৰ আহাৰ মুঠি তুলি দিয়া ৰন্ধন কৰ্মীসকলৰ নিজৰ সন্তান আৰ্থিক দুৰৱস্থাৰ হেতু লঘোণে থাকিব লগা হৈছে। যি সময়ত এগৰাকী মহিলাই পথাৰত ধান ৰোৱা কটা কৰিলে দৈনিক 300 টকা পৰ্যন্ত হাজিৰা লাভ কৰে, সেই সময়ত মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মীসকলক মাহিলী মাত্ৰ 1,000 টকাৰ বেতন দিয়া কাৰ্য শ্ৰম শোষণৰ নামান্তৰ। মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে প্ৰতিগৰাকী মধ্যাহ্ন ভোজন ৰান্ধনীৰ মাহিলী পাৰিশ্ৰমিক ন্যূনতম 9,000 টকালৈ বৃদ্ধি কৰিবলৈ আৰু সাময়িক সকাহ দি প্ৰতিগৰাকী ৰান্ধনীলৈ অৰুন্ধতী আঁচনিৰ সুবিধা প্ৰদান, প্ৰতি মাহে নিয়মীয়াকৈ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু চাকৰি নিয়মীয়াকৰণকে ধৰি তেওঁলোকৰ দীৰ্ঘদিনীয়া ন্যায্য দাবীসমূহ পূৰণ কৰিবলৈ দাবী জনাইছে মাছ অসমে। গতিকে এটি ভাল খবৰ যে তেওঁলোকৰ দৰমহা বৃদ্ধি আৰু অন্যান্য সা সুবিধাৰ কথা পুনৰ এবাৰ চৰ্চালৈ আহিছে আৰু চৰকাৰৰ দৃষ্টিগোচৰ হৈছে। আশা কৰোঁ চৰকাৰেও অতি সোনকালে তেওঁলোকৰ সপক্ষে কিছু পদক্ষেপ গ্ৰহণ কৰিব। ধন্যবাদ।